নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যৰ সৰ্বোচ্চ সামৰিক বঁটা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰৱৰ্তন এইবাৰৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ অসম বৈভৱ বঁটাত আছে 5 লাখ টকাৰ সাহায্য লগতে বছৰি 2 লাখ টকাকৈ চিকিৎসাৰ সাহায্য আনহাতে দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে 5 গৰাকী ব্যক্তিলৈ আনহাতে 13 গৰাকী ব্যক্তিলৈ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে 24 জানুৱাৰীত প্ৰদান কৰা হ'ব এই বঁটা আনহাতে প্ৰতি বছৰে 2 ডিচেম্বৰত প্ৰদান কৰা হ'ব এই সৰ্বোচ্চ সন্মানৰ বঁটা আজি এক সংবাদমেল সম্বোধন কৰি জনতা ভৱনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈভৱ আমি শ্ৰী ৰতন নাভাল টাটা তেখেতলৈকে আগবঢ়াইছোঁ অসমৰ মাটি আৰু বায়ুৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই আৰু আজিৰ দিনটোত তেখেত কোনো ব্যৱসায়ৰ লগত জড়িত নহয় অসমৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগেদি আমি যিখন 16খন কেন্সাৰ হস্পিটালৰ কামত আগবাঢ়িছোঁ আৰু যাৰ 10খন হস্পিটাল এই বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু মেন পাৱাৰ আদি সংগ্ৰহ কৰাৰ পিছত আমি এপ্ৰিলৰ ভিতৰত ইয়াক আৰম্ভ কৰিব খুজিছোঁ এই গোটেই প্ৰজেক্টটো এংকৰিং বা এই গোটেই প্ৰজেক্টটোত উদ্যোগ লৈছিল শ্ৰী ৰতন টাটা ডাঙৰীয়াই অসমবাসীৰ প্ৰতি এই অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ ৰাইজে এই বছৰ তেখেতক অসম বৈভৱ আঁচনি সন্মানেৰে সন্মানিত কৰিছে অসম সৌৰভ আঁচনিৰ বাবে আমি প্ৰথম গৰাকী ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ সেইজন হ'ল প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৰি তেখেত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিলে তেওঁ নিউয়ৰ্ক একাডেমি অফ ছায়েন্সৰ সদস্য আৰু তেখেতৰ অসাধাৰণ ব্যক্তিত্বই অসমৰ শিক্ষা জগতলৈ এক বিশেষ বৰঙণি আগবঢ়াইছিলে বহুত ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আহিছিলে গতিকে অসম সৌৰভ আঁচনিৰে আমি প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৰিক নিৰ্বাচিত কৰিছোঁ ছেকেণ্ড আমি এইবাৰ অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ NHCMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ তৃতীয়জন ব্যক্তি হ'ল ডক্টৰ দীপক চান্দ জৈন তেখেত ফৰ্মাৰ ডাইৰেক্টৰ অফ শচীন গ্ৰেজুৱেট ইনষ্টিটিউট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ইউনিভাৰ্চিটি অফ বেংকক লভলীনা বৰগোহাঁইক আমি অসম সৌৰভ আঁচনিৰে সন্মানিত কৰিছোঁ আৰু পঞ্চমত আমি অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ শ্ৰী নীলপৱন বৰুৱা আমি অসম গৌৰৱ আঁচনি আগবঢ়াব খুজিছোঁ প্ৰথম শ্ৰী মুনীন্দ্ৰনাথ নাথে ACS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ দ্বিতীয়তে আমি অসম গৌৰৱৰ সন্মান যাচিব খুজিছোঁ ডক্টৰ বসন্ত হাজৰিকা হি ইজ প্ৰফেচাৰ অফ গুৱাহাটী মেডিকেল কলেজ দ্বিতীয় আমি সন্মান দিব তৃতীয়তে আমি আগবঢ়াব খুজিছোঁ শ্ৰী আকাশজ্যোতি গগৈ পঞ্চমত আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী খৰসিং তেৰণ তেখেতে মাউণ্ট এভাৰেষ্টলৈকে তেখেতে আৰোহণ কৰিছে আৰু অসমৰ পৰ্বতৰোহণৰ যি এক বুৰঞ্জী বা আমাৰ যিটো খেলা বা ক্ৰীড়া তাত অত্যন্ত নীৰৱে বৰঙণি আগবঢ়াই আহিছে ষষ্ঠতে আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ আপোনালোক সকলোৱে জানে যে অসমৰ গুণমালা নামঘোষা ভগৱত গীতা এই গোটেইবিলাক তেওঁ গামোচা আৰু কাপোৰত বব পাৰে আৰু তেখেতে এই ধৰণৰ কামেৰে বহুজনক অসমৰ হস্ততাঁত শিল্পটোৰ প্ৰতি আকৰ্ষিত কৰিছে প্ৰথমে এজনক গণপ্ৰহাৰ তাৰ পিছত ৰাজপথতে জ্বলাই দিলে মৃতদেহ এটা ভাইৰেল ভিডিঅ'ৰ তোলপাৰ লগাইছে এতিয়া সমগ্ৰ বিশ্ব কিন্তু ক'ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা লব্বাইক ইয়া রাসূলুল্লাহ লব্বাইক ধৰ্মদ্ৰোহ
পাকিস্তানৰ ৰাজপথত জ্বলিল এজন শ্ৰীলংকাৰ নাগৰিক। প্ৰথমে গণপ্ৰহাৰ আৰু পিছত ৰাজপথতে মৃতদেহত অগ্নিসংযোগ। এটা ভাইৰেল ভিডিঅ'ই বিশ্বজুৰি উদঙালে পাকিস্তানৰ প্ৰকৃত স্বৰূপ। পাকিস্তানৰ বাবে লজ্জাৰ এদিন। চিৰবৈৰী পাকিস্তান সন্দৰ্ভত এয়া কোনো ভাৰতীয়ৰ মন্তব্য নহয়। এই মন্তব্য স্বয়ং পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ। হয়, শুকুৰবাৰৰ দিনটো আছিল পাকিস্তানৰ বাবে চৰম লজ্জাৰ দিন। দেশখনত ধৰ্মদ্ৰোহৰ নামত আন ধৰ্মৰ লোকৰ ওপৰত হৈ অহা অকথ্য নিৰ্যাতনৰ ছবিখন যেন শুকুৰবাৰে বিশ্বই দেখিলে। পাকিস্তানৰ শিয়ালকোটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এটা কাৰখানাৰ মেনেজাৰ হিচাপে পাকিস্তানত কৰ্মৰত এজন শ্ৰীলংকাৰ নাগৰিকক এদল উন্মত্ত জনতাই ধৰ্মদ্ৰোহৰ অভিযোগত উপৰ্যুপৰি প্ৰহাৰ কৰে। লোকজনৰ এটা এটাকৈ বস্ত্ৰ খুলি ধৰ্মোন্মাদ দলটোৱে কৰা প্ৰহাৰত ৰাজপথতে মৃত্যু হয় লোকজনৰ। মানৱতাৰ নামত কলংক এইদল লোকে সীমানতে ক্ষান্ত নাথাকি ৰাজপথতে জ্বলাই দিলে লোকজনৰ মৃতদেহ। জ্বলি থকা লোকজনৰ দেহতা কৰি এই ধৰ্মোন্মাদ লোকসকলে দিলে শ্লোগান, সৰতন সে জুদা। सरतान से जुदा, सरतान से जुदा, सरतान से जुदा, सरतान से जुदा, ঘটনাৰ মূল খলনায়ক দিলে শ্ৰীলংকাৰ লোকজনক নিৰ্মমভাৱে কৰা হত্যাৰ সপক্ষে যুক্তিও। दीवार के ऊपर जाओसाइन लिखा हुआ था, जाओसाइन तो उसने आकर फाड़ा, जो फाड़ कर बस में डाल दिया, फेंक दिया। वो हमसे ना दोबारा नहीं हुआ। हमने सुबह से बात की है, वो कह रहे ये बात तो गलत है। हमने कहा नहीं, ये ना आगे ना मैनेजर से बात करें, जिसने जो भी किया है गलत किया है। तो तनवाई हाल था, वो भी साथ आया और हमने ये एहतजाज किया। फिर उसको ना जो नतीजा था उसको हमने इधर जला दिया है। ৰাজপথত মৃতদেহটো জ্বলি থকাৰ পিছতো তিলমানো অনুশোচনা নকৰা কেইজনমান পাকিস্তানী যুৱকে চেলফিও ল'লে। ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে পাকিস্তানক গৰিহণা দিছে সমগ্ৰ বিশ্বই। শ্ৰীলংকাৰ বাণিজ্যিক মন্ত্ৰীয়ে ক'লে বিঘ্নিত হ'ব পাৰে পাকিস্তান শ্ৰীলংকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ। জানিব পৰা মতে নিহত শ্ৰীলংকাৰ নাগৰিকজনৰ নাম প্ৰিয়ান্থা কুমাৰা। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ঘটনাৰ তদন্ত ঘোষণা কৰি ক'লে শুকুৰবাৰৰ দিনটো আছিল পাকিস্তানৰ বাবে লজ্জাৰ এদিন। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনাৰ মূল অভিযুক্তক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। सरतान से जुदा, सरतान से जुदा। বেলটত নহয়, এইবাৰ ইভিএমত অনুষ্ঠিত হ'ব পৌৰসভাৰ নিৰ্বাচন। শুকুৰবাৰে অনুষ্ঠিত কেবিনেটত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইপিনে 10 দিনৰ ভিতৰত প্ৰতিগৰাকী মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব লাগিব গৰুখুটি প্ৰকল্প। দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভ্ৰমণ কৰা গৰুখুটি প্ৰকল্পলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। 10 দিনৰ ভিতৰত গৰুখুটি প্ৰকল্প পৰিদৰ্শন কৰিব লাগিব প্ৰতিগৰাকী মন্ত্ৰীয়ে। গৰুখুটি প্ৰকল্পত প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজৰ বিভাগৰ কি কাম হ'ব পাৰে সেয়া পৰ্যবেক্ষণ কৰিব। শুকুৰবাৰে অনুষ্ঠিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। অহা 10 দিনৰ ভিতৰত প্ৰত্যেকটো বিভাগৰ মন্ত্ৰীয়ে গৰুখুটি প্ৰকল্প ভ্ৰমণ কৰিব। প্ৰত্যেকটো বিভাগৰ দ্বাৰা তাত প্ৰয়োজনীয় যিখিনি আঁচনি গ্ৰহণ কৰিব লগা আছে সেই আঁচনি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। গৰুখুটি প্ৰকল্প সন্দৰ্ভত আলোচনা হোৱা কেবিনেট বৈঠকখনত আগতীয়াকৈ উপস্থিত থাকিবলৈ কোৱা হৈছিল গৰুখুটি প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্বৰে কেবিনেট মৰ্যাদা দিয়া পদ্ম হাজৰিকাক। শুকুৰবাৰৰ কেবিনেট বৈঠকতে পৌৰসভা নিৰ্বাচন সন্দৰ্ভতো লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ বেলট নহয়, ইভিএমত হ'ব পৌৰসভা নিৰ্বাচন। আমাৰ মিউনিচিপালিটিৰ যিবিলাক ইলেকশ্যন হ'ব, এতিয়া মিউনিচিপালিটিৰ হ'ব লগা ইলেকশ্যনত ইভিএম ব্যৱহাৰ কৰিবৰ কাৰণে কেবিনেটে
সিদ্ধান্ত গ্ৰহণ কৰিছে। একেখন কেবিনেট বৈঠকতে লোৱা হয় আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা একে ঠাইত পঞ্জীয়ন কৰিব পাৰিব কেইবাখনো কোঅপাৰেটিভ। PWDৰ পৰা অন্য বিভাগলৈ ডেপুটেশ্যনত যাব নোৱাৰিব কোনো অভিযন্তা। লগতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ 584 কোটি আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ 557 কোটি টকা ঘোষণা কৰা হৈছে। নাবাৰ্ডৰ পৰা বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আগবঢ়োৱা হ'ব অনুদান। কেবিনেট বৈঠকৰ অন্তত কেবিনেটৰ অন্যান্য সিদ্ধান্তৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে কোভিডক লৈ নতুন SOP ওলাব। এটাও নতুন ভেৰিয়েণ্ট ওলালেও বিভাগ পৰীক্ষা কৰিব পৰাকৈ সাজু। অমিক্ৰণৰ সংক্ৰমণক লৈ শংকিত নহ'বলৈও আহ্বান জনালে কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ অতি সোনকালে এখন ইয়াৰ ওপৰত SOP ওলাব। ইমিডিয়েট এটা যদি তেনে কেছ হয় আমি ৰেট আৰু RT-PCR আমি সাধাৰণতে যি কৰি আছোঁ তাৰেই ধৰা পৰিব। আগৰ ভাইৰাছে যদি দুটা এটা মানুহক ধৰিছিল একেকোবে এইটোৱে মানে 50টা 100টাক ধৰি ল'ব মানে সেইখিনি সময়ৰ ভিতৰত। যিকেইটা স্বভাৱ হ'ব জ্বৰ কাহ চৰ্দি ঠিক এনেধৰণেই দিছে আমাক এইখিনিয়ে মানে থাকিব। কিন্তু এইটো এনেকুৱা নহয় যে ই আমাক অধিক ক্ষতি কৰিব পাৰিব। বিজু ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। উৎসৱৰ স্থলী নাগালেণ্ড। উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা ৰাজ্য নাগালেণ্ডত সম্প্ৰতি চলি আছে আকৰ্ষণীয় হৰ্ণবিল ফেষ্টিভেল। হৰ্ণবিল ফেষ্টিভেলত সমাহাৰ ঘটিছে দেশী বিদেশী পৰ্যটকৰ। নাগালেণ্ডক কোৱা হয় লেণ্ড অফ ফেষ্টিভেলছ। এই নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ কিছামা ভিলেজত বৰ্তমান সময়ত চলি আছে অতি আকৰ্ষণীয় হৰ্ণবিল ফেষ্টিভেল। এই হৰ্ণবিল ফেষ্টিভেলক লৈ মই আৰম্ভ কৰিছোঁ এই বিশেষ প্ৰতিবেদন বিপুল বৰ্মনে। লেণ্ড অফ ফেষ্টিভেলছ, উৎসৱৰ স্থলী নাগালেণ্ড। নাগালেণ্ড বুলিলেই মনলৈ আহে আকৰ্ষণীয় হৰ্ণবিল ফেষ্টিভেল। সম্প্ৰতি নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ নাতিদূৰৈৰ কিছামা ভিলেজত চলি আছে হৰ্ণবিল ফেষ্টিভেল। কোভিড পৰিস্থিতি কিছু পৰিমাণে হাম কটাত হৰ্ণবিলৰ আনন্দত জঁপিয়াই পৰিছে পৰ্যটক। কিছামাৰ নাগা হেৰিটেজ ভিলেজত ভিৰ কৰিছে দেশী বিদেশী অগণন পৰ্যটকে। Hello everybody, I'm come from Italy and I'm here in Hornbill Festival to lead today's masterclass of theater. This is your first time visit in Nagaland? Yeah, first time. It's a very beautiful place, full of nature, good people, so I'm very impressed. महाराष्ट्र है, पुणे से। बढ़िया है, एकदम बढ़िया है। कल्चर एकदम एटमॉस्फेयर एकदम बढ़िया है। कल्चर हाँ पहली बार है और बाइक में से हम 2000 किलोमीटर ये करके बाइकिंग करके इधर आए। It was indeed a very beautiful place. I got to see many more and learn about history as well. The artifacts which were there, it was captured very beautifully, maintained very neatly, and I think everyone should visit. নাগালেণ্ডত আছে 16টা জনগোষ্ঠী: আও, আংগামী, ৰেংমা, জিলিয়াং, কুকি, কছাৰী, চাখেচাং, পুচুৰী, চাং, কন্যাক, ফোম, কিমুংগান, য়ামচুংগাৰ, চাংটাম, লুথা আৰু চুমি। এই জনগোষ্ঠীসমূহে হৰ্ণবিল প্ৰকল্পৰ মূল গ্ৰাউণ্ডত পৰিৱেশন কৰে নিজ নিজ জনগোষ্ঠীয় নৃত্যগীত। ইফালে এই হৰ্ণবিল ফেষ্টিভেললৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বহু সংখ্যক বাইক ৰাইডাৰ্ছ। অসমৰ পৰাও বুলেট চলাই আহিছে বহু যুৱক যুৱতী। এতিয়া আহি আছোঁ যোৰহাটৰ পৰা আৰু গোটেইখিনি যোৰহাটে যাম। এতিয়া হৰ্ণবিল ফেষ্টিভেল চালোঁ, হৰ্ণবিল ফেষ্টিভেল চাম আৰু চাই পেলাই ওলাই যামগৈ আকৌ যোৰহাট আজি বেক। পৰহি আহিলোঁ আপোনাৰ হৰ্ণবিল ৰাইডাৰ্ছ মিটত। We all are from Shillong. Some are from ReRamp, Royal Enfield Riders of Shillong, and I'm from Sons of the Hills. Yeah, Sons of the Hills. They are from Riders Tribe, and Panar Bulls also are here from Meghalaya only. 1 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এইবাৰৰ বিংশতিতম হৰ্ণবিল ফেষ্টিভেল 10 ডিচেম্বৰত সামৰণি পৰিব। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত কোহিমাৰ পৰা বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18
অসম নৰ্থ ইষ্ট। CT18 আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম, তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। मैं स्वागत करना चाहूंगा असम के मुख्यमंत्री हिमंत बिस्वा शर्मा। हमारे साथ चौपाल के मंच पर जोरदार तालियों के साथ स्वागत कीजिए। अब इनकी छवि ऐसी है कि उत्तर पूर्व का योगी आदित्यनाथ कहा जा रहा है इनको। उत्तर पूर्व के योगी हिमंत बिस्वा शर्मा, स्वागत है सर। कैसे हैं सर? सब कुछ ठीक ठाक। असम कैसा है? अच्छा है, आप आइए। अच्छा सर, क्या जादू कर रखा है आपने? मतलब मैं पहले भी आपसे मेरी मुलाकात हुई, पहले भी मैंने आपसे बात की थी। मैं हमेशा ये कहता हूं कि उत्तर पूर्व के राज्य के किसी मुख्यमंत्री की इतनी चर्चा दिल्ली में, राष्ट्रीय सुर्खियों में, हेडलाइंस में आज तक नहीं हुई है। मतलब क्या जादू क्या कर रखा है आपने? होना तो सही है ना। उत्तर पूर्व का सरसा। तो ये पहले उत्तर पूर्व को जो देखने का नजरिया है वो मोदी जी का समय में बदल गया है। तो एक विचार हुआ कि नहीं, उत्तर पूर्व भी भारत का सेंट्रल स्टेज में आ सकता है। तो मेरा लगता है धीरे धीरे हो जाएगा। आपको कम्युनल कहते हैं? अच्छा है, जिसको बोलना है। कि सारे फैसले कम्युनल है। वो लेफ्ट लॉबी बड़ी परेशान रहती है आपसे। मेरा फैसला मैं लेता हूं, लेकिन अगर लेफ्ट को लेके मैं फैसला लूं तो नेक्स्ट टाइम मुझको कौन वोट डालेगा? लेफ्ट लोग वोट डालेगा क्या मुझको? तो सारी मतलब लेफ्ट लॉबी सबका ही कहना है कि सारे फैसले, सारे विवादित फैसलों का ठेका जो है ना हिमंत बिस्वा शर्मा ने ले रखा है। कहते सारे कम्युनल फैसले लेते हैं। मेरा मन कथित कम्युनल, मेरा मन यही है। देखिए, कौन कम्युनल है कौन कम्युनल नहीं है, उनको निर्णय लेने का ठेका हमने लेफ्ट को देके नहीं रखा हूं। तो इसलिए मेरा मैंडेट है, जो मुझको करना है, और ये भारतीय सिविलाइजेशन के लिए जो करना है और दम से करूंगा, और करने के लिए ही पावर में आया हूं और करना पड़ेगा। अच्छा, मैं अभी जब आ रहा था तो मैं एक रिपोर्ट पढ़ रहा था कि मई से लेकर अब तक 28 दुर्दांत अपराधी मारे जा चुके हैं और 48 जो हैं वो जख्मी हैं। ये ठोको वाली पॉलिसी जैसे यूपी में है वैसे ही असम में चल रही है। नहीं, ये तो फैक्चुअल पोजीशन है। इतना हादसा हुआ है। अच्छा हुआ है? इतना पकड़ा जाना अच्छा है या ठोके जाना अच्छा है? देखिए, ये मैक्सिमम जो 28 और 100 जो भी हुआ है, या तो वो लोग ड्रग्स का साथ इन्वॉल्व था, या तो कोई रेप वगैरह काम में वो लोग इन्वॉल्व था। तो पुलिस का साथ मतभेद में मारा गया है या किसी को इंजूर हुआ है, तो हमने इंक्वायरी लगाए हो। अगर पुलिस ने कुछ किया है तो पुलिस का ऊपर व्यवस्था लिया जाएगा, लेकिन एक्सीडेंट है तो एक्सीडेंट ही है। तो आप क्या कर सकता है? ऐसे ही उत्तर प्रदेश में गाड़ी पलटती है। मैं उत्तर प्रदेश में क्या हो रहा है मेरा मालूम नहीं है, लेकिन असम में जो हो रहा है मैं ही आपको बता रहा हूं। मैं असल में जब तुलना कर रहा था, वहां पर भी अपराधी मारे जा रहे हैं, यहाँ पर भी एनकाउंटर, वहां पर गाड़ी पलटती है, यहाँ पर एक्सीडेंट होते हैं, वहाँ बुलडोजर चलते हैं, यहाँ ड्रग माफियाओं पर बुलडोजर चलते हैं, वहाँ लव जिहाद, यहाँ लव जिहाद, वहाँ जनसंख्या नियंत्रण, यहाँ जनसंख्या, कोई कंपटीशन चल रहा है। देखिए, उत्तर प्रदेश में भी शादी होता है, असम में भी शादी होता है। उत्तर प्रदेश में पूजा होता है, असम में भी पूजा होता है। तो आपने खाली एक विषय क्यों बोला? बाकी भी बोलिए ना। मैं इसलिए कह रहा हूँ कि ऐसा लगता है जैसे ना कोई योगी जी, और मतलब उत्तर पूर्व का योगी कहते हैं आपको। तो वैसे नहीं, देखिए, मैं कभी उत्तर प्रदेश गया भी नहीं हूँ, शायद जीवन में 1-2 बार गया हूँ। आएंगे नहीं, चुनाव में प्रचार नहीं करेंगे। लेकिन मैं ये बोल सकता हूँ कि भारत में हर प्रदेश में जो होता है एक ही होता है, कल्चर एक है, सिविलाइजेशन एक है। तो वहाँ
फायरिंग हुआ है, यहाँ फायरिंग हुआ है, वो सब तो बुरा बात है, लेकिन अच्छा बात भी तो एक ही जैसा होता है ना। वहाँ गाड़ी पलटती है, यहाँ एक्सीडेंट होते हैं। तो मैं बोला ना, वहाँ भी शादी होता है, यहाँ भी शादी होता है, वहाँ भी लोग कपड़ा पहनता है, वहाँ भी लोग कपड़ा पहनता है। मदरसों से क्या दिक्कत है? तो बंद करने का इरादा है। बंद पूरा 700 अराउंड 700 मदरसा बंद हो चुका है, और बाकी मदरसा को कोई नर्सिंग स्कूल, फार्मेसी स्कूल, मेडिकल स्कूल, ये सब बनाने का मन में इरादा है। कितना संभव होगा नहीं होगा नहीं जानता हूँ, लेकिन इरादा वही है कि हमारा मुसलमान भाई बहन मदरसा में ना जाए, उसका जगह में वो लोग डॉक्टर बने, इंजीनियर बने, समाज को रोशन करे। मन में इरादा वो है, कितना कर पाऊंगा वो पता नहीं। 700 अभी तक हुआ है। तो मदरसे बंद हो जाएंगे तो विरोध, मतलब पूरा बैन मदरसे पूरा अभी स्कूल हो गया ना। अच्छा, जो 700 सरकार चलाता था मदरसा, कांग्रेस का जमाना। कोई वजह क्यों? तो अभी मैंने स्कूल कर दिया, लोग खुश है। मैंने बच्चा को पूछा, तो उसके रहते हुए भी मदरसे भी रहे, स्कूल भी रहे। नहीं, पता नहीं आपका यह सजेशन है, लेकिन मैंने जब स्कूल में गया, मैं लोगों को पूछा क्या बनना चाहते है बेटा? दादा मैं डॉक्टर बनना चाहता हूँ। मैं बोला आप तो गलत जगह में आ गया, यहाँ तो आप डॉक्टर नहीं बनेगा, यहाँ तो आप मौलवी बनेगा। बोले ऐसा है क्या? क्या बनेंगे? बोले आप तो मदरसा अगर पढ़ेगा तो आप डॉक्टर कैसे बन सकते हैं? तो बच्चा बोला क्या हम लोग डॉक्टर नहीं बन सकता हूँ? मैं बोला ना, ये स्कूल से तो नहीं बन सकते हो बेटा। क्या बनेंगे वहां से? तुमको किसने डाला? बोला मेरा पिताजी ने इसमें डाला। तो मैं बोला देखो ये तो तुम्हारा फंडामेंटल राइट्स का वायलेशन है। तुमको जब डॉक्टर बनना चाहिए था तो तुम अभी मौलवी कैसे बन सकते हो? तो इसलिए मैंने वो स्कूल को नॉर्मल स्कूल तक कन्वर्ट कर दिया हूं। अभी लड़का लड़की डॉक्टर बनेगा, इंजीनियर बनेगा, अच्छा होगा ना। मदरसे बंद होंगे, मंदिरों के 5 किलोमीटर के दायरे में बीफ बैन, जनसंख्या नियंत्रण, लव जिहाद, मियाँ वोट नहीं चाहिए। SIT গঠন কৰি অনিমেঘ হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে যোৰহাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এক অভিযুক্তক। ইপিনে অনিমেঘ হত্যাকাণ্ডৰ তথ্য প্ৰমাণ কাৰোবাৰ হাতত থাকিলে হোৱাটছএপ অথবা ইমেইল যোগে প্ৰেৰণৰো আহ্বান জনালে আৰক্ষীয়ে। যোৰহাট কাণ্ডৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰিয়াংশু দাস উৰফে টিলোক। বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আটকাধীনৰ সংখ্যা হৈছে মুঠ 14 গৰাকী। ইয়াৰে মূল অভিযুক্ত কলা লৰা উৰফে নীৰজ দাসৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াই অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক এই ঘটনা সন্দৰ্ভত এক বিশেষ গুহাৰি জনাইছে। কোনো ব্যক্তিৰ লগত যদি এই ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য প্ৰমাণ মজুত আছে তেন্তে সেইসকল ব্যক্তিক তথ্য প্ৰমাণসমূহ আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। এক সংবাদমেল যোগে তথ্যসমূহ আৰক্ষীলৈ 94357139110 মোবাইল নম্বৰত হোৱাটছএপ যোগে প্ৰেৰণ কৰিবলৈ, অন্যথা SP Office JHT2021@gmail.com ইমেইলত তথ্য প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে। আৰু আৰক্ষীয়ে চেষ্টা কৰিছে যাতে এনে এখন চাৰ্জশ্বিট দিব পাৰে যিসকল অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ পূৰণ কৰি জেল হাজতত বা আৰক্ষীৰ জিম্মাত আছে তেওঁলোকক যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পাৰে আৰু অনিমেষে যাতে ন্যায় লাভ কৰে, অৰ্থাৎ এখন কঠোৰ চাৰ্জশ্বিট যাতে আৰক্ষীয়ে তৈয়াৰ কৰিব পাৰে তাৰ বাবে সকলোকে সহায় কৰিব যোৰহাট আৰক্ষীয়ে আহ্বান জনাইছে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে DSP ক্ষিতেশ্বৰ বনিয়াৰ নেতৃত্বত এটা SIT গঠন কৰা হৈছে। আনহাতে তথ্য যোগান ধৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব বুলি যোৰহাট আৰক্ষী অধীক্ষক অংকুৰ জৈনে প্ৰকাশ কৰিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাৎ চন্দ্ৰ উভতাই পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।
কোভিডৰ সংহাৰ কমাৰ লগে লগে কাজিৰঙালৈ ঢপলিয়াই আহিছে বহিৰাজ্যৰ পৰ্যটক। বিগত 2 মাহত কাজিৰঙা দৰ্শন কৰিলে প্ৰায় 50,000তকৈ অধিক পৰ্যটকে। আহিছে পৰ্যটক, বাঢ়িছে ৰাজহ। ভাল দিন আহিছে কাজিৰঙালৈ। বিগত 2 মাহত কাজিৰঙা দৰ্শন কৰিলে 50,580 গৰাকী পৰ্যটকে। অক্টোবৰ মাহত 18,134 গৰাকী পৰ্যটকে কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নৱেম্বৰ মাহত 32,444 গৰাকী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত 2021-22 পৰ্যটন বৰ্ষত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিলে 1,62,32,380 টকাৰ ৰাজহ। পৰ্যটকৰ এনে সঁহাৰিয়ে এতিয়া মুখত হাঁহি বিৰিঙাই তুলিছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ। অক্টোবৰ নৱেম্বৰত যথেষ্ট পৰিমাণে যথেষ্ট ক'ব পাৰি কাজিৰঙাৰ আপোনাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু আহিছে আপোনাৰ দূৰ দূৰণি, কেৱল অসমৰ নহয়, বাহিৰৰ পৰা মুম্বাই, চেন্নাই, তামিলনাডু বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক আহিছে। বুকিং যথেষ্ট আছে। ডিচেম্বৰ বৰ্তমান এতিয়া মোৰ লগত ফুল হৈ আছে, ডিচেম্বৰ আৰু জানুৱাৰী। বিগত 2 বছৰত কোভিডৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল পৰ্যটন ব্যৱসায়ীসকল। অক্টোবৰৰ 1 তাৰিখে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল জীপ ছাফাৰী। আনহাতে 1 নৱেম্বৰৰ পৰা উদ্যানখনত মুকলি কৰা হৈছিল হাতী ছাফাৰীও। জীপ আৰু হাতী ছাফাৰী দুয়োটাতে পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে, যাৰ ফলত উৎফুল্লিত হৈ পৰিছে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ লগত জড়িত ব্যৱসায়ীসকল। পূৰ্বৰ যি পৰ্যটন ব্যৱসায়ৰ স্বাভাৱিক ছন্দ, সেই ছন্দটো পুনৰ ঘূৰি আহিছে আৰু সেইকাৰণে আমাৰ প্ৰতিজন জীপ ছাফাৰী সদস্যৰ মন উৎফুল্লিত হৈ উঠিছে আৰু এই ক্ষেত্ৰত চৰকাৰলৈ অশেষ ধন্যবাদ, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া। যদিহে পুনৰ কোভিডৰ কোনো প্ৰভাৱ নপৰে তেন্তে চলিত ডিচেম্বৰ আৰু আগন্তুক জানুৱাৰী মাহত কাজিৰঙালৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব পাৰে বুলি ব্যক্ত কৰিছে পৰ্যটন ব্যৱসায়ীসকলে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল আন এটি বাণিজ্যিক বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। ये सब समझ रहे हैं ना? मैं अगर बोलो कि वोट दीजिए तो देगा। अच्छा, आपको मियां वोट नहीं चाहिए? अरे मैं बोला कि देखिए, मैं आपको बोला मैं आपको प्यार करता हूं, लेकिन मेरा पक्का मन में है कि आप मुझको प्यार नहीं करता है, तो मैं आपको क्यों बोलो जाके मैं आपको मदरसे प्यार बंद करता करेंगे तो कहां से प्यार करेंगे वो? अरे मदरसा तो मैं कौम का अच्छे के लिए बंद किया ना। तो मियां वोट नहीं चाहिए? देगा, आप खबर करिए, जो दिन वो लोग तैयार हो जाएगा तो मैं बोलूंगा वोट दीजिए। आप बोलेंगे चाहिए तो मिलेगा ना। ऐसा आप पहले कहेंगे नहीं मैं चाहिए। आगे क्यों बोलो, इतना तो अक्ल होना चाहिए ना। मैं आगे बोलो फिर वो लोग नहीं देगा। तो मंदिर के 5 किलोमीटर में बीफ बैन, फिर मैंने आपसे पूछा था तो आप तो हर 5 किलोमीटर में मंदिर खुलवा देंगे? ये लोगों का हिस्सा है, कोई मंदिर खुले तो मैं जाके कैसे बंद कर सकता हूं? तो हर 5 किलोमीटर मंदिर तो मतलब पूरे असम में ही बैन हो जाएगा फिर? तकलीफ मंदिर हो उसमें तकलीफ नहीं है, तकलीफ होता है जब गोवध होता है।
तो आप जब क्वेश्चन करता है, मेरा लगता है आपका मंदिर में तकलीफ है कि गोवध में तकलीफ है। हमको तकलीफ होना चाहिए गोवध में। अगर कई जगह में मंदिर खुले ना, हर घर में मंदिर होता है भारत में, उसमें आपत्ति क्या है? अगर मंदिर बनता है तो उनका 5 किलोमीटर रेडियस में बीफ ईटिंग और सेलिंग नहीं होगा, यह कानून है। बाकी मंदिर कोई बनाए, मैं कैसे मना कर सकता हूं? आप सीए के बहुत बड़े समर्थक हैं, तो बांग्लादेश के बंगाली हिंदू, उनको असम की नागरिकता मिले, वो असम में आकर बसे, आप तैयार हैं? देखिए, मैं बांग्लादेश का ऊपर कमेंट करना नहीं चाहूंगा, इसलिए ये मेरा पड़ोसी देश है। लेकिन अफगानिस्तान में जो हुआ, वो सिचुएशन देखने का बाद लोगों का मन में ये कोई संदेह नहीं रहना चाहिए क्यों मोदी सरकार ने सीए लाया था। भारत हिंदू का एक सिविलाइजेशन था और भारत एक हिंदू का सिविलाइजेशन रहेगा। सो दुनिया में जहां कहीं भी हिंदू का तकलीफ हो, वो लोग को भारत लौट के आने का अधिकार होना चाहिए, जहां भी हिंदू का तकलीफ हो। मैं नहीं बोल रहा हूं कि कोई तकलीफ होने से भारत का मुस्लिम अगर अमेरिका में है उनको नहीं आना चाहिए, लेकिन भारत एक हिंदू सभ्यता था, भारत एक हिंदू सभ्यता रहेगा। नहीं, नागरिकता धर्म के आधार पर क्यों? नागरिकता सबसे बड़ा विरोध यही है ना। अफगानिस्तान में, पाकिस्तान में अहमदिया, अफगानिस्तान से कितने मुसलमान भाई लटके हुए। देखिए, अगर मेरा ये मातृभूमि है, इंसिडेंटली एक्सीडेंटली हर हिंदू का मातृभूमि भारत है। भारत से ही तो सभ्यता जन्म हुआ था ना, अनलेस यू हैव गॉट कन्वर्टेड इन अमेरिका फ्रॉम सम अदर रिलीजन टू हिंदू। तो हर हिंदू का जो रूट है वो भारत में बसा हुआ है, हिंदुस्तानी की है ना, हिंदू का है, हिंदू का। इट वाज अ हिंदू सिविलाइजेशन। यहां में वेद होता था, यहां में उपनिषद होता था। हिंदू, हर हिंदू का जो रूट है वो भारत से जुड़ा हुआ है। तो मेरा जहां भी तकलीफ होगा, मेरा पास इतना अधिकार होना चाहिए भारत में लौट के आने का। कोई अगर मुसलमान भाई भी आना चाहते, भारत में एप्लीकेशन डाले, भारत सरकार विचार विमर्श करेगा, आना है तो आएगा, वो अलग बात है, सीए रूट से नहीं। लेकिन हिंदू, इट इज अ नेचुरल राइट्स ऑफ हिंदूज टू कम बैक टू इंडिया। जैसे एक आज নিউজ হেডলাইন্স আগবঢ়াইছে